যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত মাজুলীত ইতিমধ্যে আৰু বহু বিঘা ভূমি ক্ৰয় কৰি থোৱা হৈছে আৰু এই ভূমিৰ এতিয়ালৈকে নামজাৰি হোৱা নাই হয়তো তেখেতে ভাবিছিল যে এই আইন অনাৰ আগতে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হৈ যাব হয়তো তেখেতে পিছত গম পালে যে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হোৱা নাই আৰু সেইকাৰণে সাময়িকভাৱে মাজুলীক এই আইনৰ আওতাৰ পৰা হয়তো বাহিৰত ৰাখি থোৱা হ'ল ভয়ংকৰ কথা পৰিয়ালৰ ব্যৱসায়ৰ বাণিজ্যিক স্বাৰ্থৰ খাতিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে অসম বিধানসভাৰ অপপ্ৰয়োগ কৰিছে পৰিয়ালৰ ব্যৱসায়ৰ স্বাৰ্থত তেখেতৰ পত্নীৰ ব্যৱসায়ৰ স্বাৰ্থত তেখেতৰ পত্নীৰ লোভৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে বিধানসভাত আইন আনে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত আইন পাছ কৰোৱায় প্ৰথমতে জানি লওক ঐতিহাসিক স্থানত মাটি কিনা বিচাৰ সম্পৰ্কত কি কৈছিল মুখ্যমন্ত্ৰীয়ে এই বিলখন উত্থাপন হোৱাৰ এবছৰৰ পূৰ্বৰে পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কেইবাবাৰো ঘোষণা কৰি আছিল যে আমি এনেকুৱা এখন বিল আনিম যিখন বিলৰ জৰিয়তে অসমৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থানবিলাকৰ ওচৰে পাজৰে যাতে তাৰ স্থানীয় মানুহক বাদ দি অন্য মানুহে ভূমি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ'ব এয়া আছিল মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক সজাগ কৰি নতুন বিল অনাৰ কথা কোৱাৰ ইতিহাস কিন্তু আপুনি ভবাৰ দৰে ৰাইজকে সজাগ কৰা নাছিল মুখ্যমন্ত্ৰীয়ে সজাগ আছিল নিজেও কাৰণ অসম ভূমি আৰু ৰাজহ অধিনিয়ম দ্বিতীয় সংশোধনী বিধেয়ক 2024 অনাৰ পাছতে পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ অংশীদাৰিত্ব থকা কোম্পানীয়ে মাজুলীত ক্ৰয় কৰা ভূমিৰ তথ্য প্ৰশ্ন হয় নিজৰ পৰিয়ালৰ বাবে আইনৰ আওতাত নাহিল নেকি মাজুলী অসমক নে নিজৰ পৰিয়ালক শ্ৰেষ্ঠ বনাব মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক স্থানত প্ৰায় 18 বিঘা মাটি ক্ৰয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি ক্ৰয় কৰিবলৈ ইমান টকা ক'ত পাইছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে ইয়াকে লৈ সৰব হৈছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই ভূমি লেখাগাৰৰ তথ্য দাঙি ধৰি কিদৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাটি ক্ৰয় কৰিছে সেয়া সংবাদমেল যোগে দাঙি ধৰে ভূমি লেখাগাৰৰ তথ্য আৰু সেই তথ্য অনুসৰি মাজুলীত এখন গাঁও আছে গাঁওখনৰ নাম ততয়া ডিস্ট্ৰিক্ট মাজুলী সাব ডিভিজন মাজুলী সাৰ্কুল মাজুলী মৌজা কমলাবাৰী লাট 13 নম্বৰ ভিলেজ নেম ততয়া 13 নং লাট এই গাঁওখনত হয় আৰু এই মাটিৰ 1 বিঘা 16 লেচা মাটি খৰিদা সূত্ৰে নাৰায়ণ পাছনিৰ লগত আৰু এজন মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল তেখেতে এই মাটিখিনি ক্ৰয় কৰিছিল 2023 চনৰ 9 জুন তাৰিখে 9/6/2023 তাৰিখে ক্ৰয় কৰিছিল কোনে একা ষ্টেট LLP ব্ৰেকেটৰ ভিতৰত অভিভাৱক আছে শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা আনহাতে একেখন গাঁৱত থকা ততয়া গাঁৱত আছিল 1422 নম্বৰ পট্টাৰ 1497 দাগত 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 2022 চনৰ 18 মে তাৰিখে এই 1422 নং পট্টাত থকা 1497 ডাঙৰ সমুদায় মাটি 17 বিঘা 3 কঠা 18 লেচা মাটি 22 চনৰ 5 মে 18 মে ক্ৰয় কৰে পুনৰ একা ষ্টেটছ LLP হৈ শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা এই ৰিণিকী ভূঞা শৰ্মা কোন আপোনালোক নিশ্চয় কোৱাৰ কোনো প্ৰয়োজন নাই আমি কোম্পানীৰ ডকুমেন্ট চেক কৰি অতি দৃঢ়তাৰে আৰু তথ্য সহকাৰে কওঁ যে একা ষ্টেটছ LLPৰ অভিভাৱক ৰিণিকী ভূঞা শৰ্মা বুলি যিজন নাম আছে তেখেত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই হয় অসমৰ অন্য কোনো ৰিণিকী ভূঞা শৰ্মা নহয় একা ষ্টেটছ LLPৰ হৈ এই মাটি ক্ৰয় কৰা মানুহগৰাকীৰ যিগৰাকীৰ নাম আছে ৰিণিকী ভূঞা শৰ্মা তেখেত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই হয় যি সময়ত 3 পুৰুষ ধৰি বাস কৰা লোকেহে ঐতিহাসিক স্থানসমূহত মাটি ক্ৰয় বিক্ৰয় কৰাৰ অনুমতি পাব বুলি নতুন সংশোধন আনিলে বিধানসভাৰ মজিয়াত তেনে সময়তে মাজুলীত 3 পুৰুষ ধৰি বসবাস নকৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালে ক্ৰয় কৰিলে 18 বিঘা 4 কঠা 14 লেচা ভূমি
এই অভিযোগ তুলি ৰাইজৰ দলে কয় যে আইনৰ আওতাত মাজুলীক অনাৰ পূৰ্বেই মাটি ক্ৰয় কৰি সম্পত্তি বহালে মুখ্যমন্ত্ৰীৰ পৰিয়ালে পৰিয়ালৰ ব্যৱসায়ৰ বাণিজ্যিক স্বাৰ্থতেই অসম বিধানসভাক অপপ্ৰয়োগ কৰিছে বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে আনহাতে মুখ্যমন্ত্ৰী হোৱাৰ পাছত কিদৰে সম্পত্তি বৃদ্ধি হৈছে পৰিয়ালটোৰ সেই কথাও পুনৰ দুহাৰে ভাস্কৰী শইকীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত বাণিক গিনিছ ৰিজৰ্ট হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত মেকডনাল্ডছৰ ফ্ৰেঞ্চাইজি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত নতুন সংবাদ মাধ্যম ক্ৰয় হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত নগাঁৱৰ দাৰিগাজীত 107 বিঘা ভূমি ক্ৰয় হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত এখন বইন্দা ইণ্টাৰনেশ্যনেল স্কুল হ'ল আৰু আজি ইয়াৰ পিছত কৈছো বাণিক গিনিছ ৰিজৰ্ট কৈছে কাঞ্চনজী চাৰ্ভিচত বাণিক গিনিছ ৰিজৰ্ট হৈছে আৰু আজি নতুনকৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ নামত পুনৰ ঐতিহাসিক মাজুলীত 17-18 বিঘা 4 কঠা 14 লেচা মাটি সংযোজন হ'ল আৰু ইয়াত আৰু হয়তো সংযোজন হোৱাৰ সম্ভাৱনা থকা বুলি আমাৰ হাতলৈ খবৰ আহি আছে মাজুলীৰ পৰ্যটনৰ যি গুৰুত্ব তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাজুলীত পৰ্যটনৰ ক্ষেত্ৰত এই মাটিখিনিত ব্যৱসায় কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজৰ দলে খিলঞ্জীয়াৰ স্বাৰ্থত নহয় নিজৰ পৰিয়ালৰ বাট মুকলি কৰিবলৈ এই ব্যৱস্থা কৰি আইন অনাৰ ব্যৱস্থা কৰিছে নেকি বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলে এই সম্পত্তিসমূহ ক্ৰয়ৰ নামত খৰচ কৰা বিপুল পৰিমাণৰ ধনৰ উৎসক লৈও প্ৰশ্ন ৰাইজৰ দলৰ আনহাতে আন গাঁৱতো মাটি ক্ৰয়ৰ প্ৰণালী চলি থকা বুলি সন্দেহ প্ৰকাশ কৰে ৰাজনৈতিক দলটোৱে যে আমাৰ হাতলৈ খবৰ আহিছে যে মাজুলীত আৰু কেইবাখনো গাঁৱত এইদৰে বিপুল হাৰত কৃষিভূমি ক্ৰয় কৰিছে সঁচা মিছা নাজানো আমাৰ হাতত খবৰ আহিছে যে যি মাটি ক্ৰয় কৰা হৈছে তাত চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত হয়তো কৃষি বিভাগ হ'ব পাৰে এয়া হয়তো শক্তি বিভাগ হ'ব পাৰে সেইবিলাকৰ আঁচনিৰ দিনত কিছুমান কাম চলি থকা বুলিও আমাৰ হাতলৈ খবৰ আহিছে ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন হৈ আছে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে সেইবিলাক কথা আমাৰ হাতত এতিয়া প্ৰমাণ সহকাৰ আহি পোৱা নাই প্ৰমাণ সহকাৰ আহি পালে আমি এইবিলাক কথা পুনৰ আপোনালোকৰ ওচৰলৈ লৈ যাম এইদৰে এতিয়া এটাৰ পাছত এটাকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি ক্ৰয়ৰ তথ্য পোহৰলৈ আহিছে এই ক্ষেত্ৰত আগন্তুক নিৰ্বাচনত ৰাইজে কি প্ৰত্যুত্তৰ দিব সেয়া হ'ব বিশ্লেষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট